মাৰ্ঘেৰিটাত AWDCৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত। তিনিচুকীয়া জিলাৰ আদিবাসী আৰু চাহ শ্ৰমিকসকলৰ আৰ্থ সামাজিক ভূমি আৰু ৰাজনৈতিক সমস্যাৰ ঐক্যবদ্ধ সমাধানৰ অৰ্থে আজি মাৰ্ঘেৰিটাত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলে এক নাগৰিক সভা অনুষ্ঠিত কৰে। মাৰ্ঘেৰিটা বৰগোলাস্থিত মাৰ্ঘেৰিটা মেমৰিয়েল হাইস্কুলত অনুষ্ঠিত হোৱা নাগৰিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে AWDCৰ ভাইচ চেয়াৰমেন পিটাৰ ডাং। আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নম্বৰটো আকৌ কৈছো 7002089176। উক্ত সজাগতা সভাত জিলাখনৰ ভিন্ন প্ৰান্তৰ আদিবাসী সমাজৰ বহু সংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে শতাধিক লোক উপস্থিত থাকে। আদিবাসী পিছ মুভমেণ্টৰ প্ৰয়োজন দিয়া হৈছে কাৰ্যসূচী। তিনিচুকীয়া ডিষ্ট্ৰিক্ট আদিবাসী পিছ মুভমেণ্ট ফালৰ পৰা আমাক AWDCক মাতিছে। তো ৰাইজৰ খবৰ ল'বৰ কাৰণে আৰু আমাৰ AWDC গোটেই পাব্লিক কিটা আমাৰ আদিবাসী জাতি কিটা বুজি নাপায় AWDC মানে কি, আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট মানে কি। সেইটো কাৰণে আমাৰ পিছ মুভমেণ্টৰ থ্ৰু আমাৰ ডিষ্ট্ৰিক্ট এনেকৈ গোটেই অসমত মিটিং চলি আছে। ৰাইজক বুজাবৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল কি কৰিব পাৰে আৰু কি উন্নয়ন কৰিব পাৰে সেইটো বিষয়ে আমি ৰাইজৰ লগত দেখা সাক্ষাৎ দিবৰ কাৰণে ডিষ্ট্ৰিক্ট ঘূৰি আছো ৰাইজৰ খবৰ ল'বৰ কাৰণে। জনজাতিকৰণৰ ক্ষেত্ৰত কিমান প্ৰক্ৰিয়াটো জনজাতিৰ ক্ষেত্ৰত আমাৰ প্ৰক্ৰিয়াটো চৰকাৰে দিব সময় আছে। এটা আমাৰ ডিমাণ্ড আছিলে জনজাতিকৰণৰ ডিমাণ্ড আছিলে, তাৰপাছত কাউন্সিলটো ডিমাণ্ড আছিলে 1 নম্বৰ কাউন্সিলটো দিলে জনজাতিকৰণ হ'ব। তাৰ কেটেগৰী আছে, কেটেগৰীৰ ভিতৰত চৰকাৰে যোনটো কৰিব যেতিয়া হ'ব তেতিয়া দিবই। তো চৰকাৰৰ সেই কথা এতিয়া আমিতো কৈ আছো, আশাও কৈ আছে, আমাৰ আদিবাসী দল সংগঠন বিচাৰি আছে যেতিয়া ম্যাদ হ'ব তেতিয়া দিবই আমাক। ইতিমধ্যে তিনিচুকীয়া জিলাত মৰাণ সাহিত্য মানে সমষ্টিত বহুকেইখন আদিবাসী গাঁও অন্তৰ্ভুক্ত হৈছে। ৰাইজ আতংকিত হৈ পৰিছে। এই সন্দৰ্ভত আপোনালোকৰ মতামত কি আছে? আমাৰ মতামত এইটো আছে, ঠিকে আছে, তেওঁলোকক মৰাণ জনগোষ্ঠীক কাউন্সিল বিচাৰি তেওঁলোকো ডেভেলপ হ'ব লাগে। চৰকাৰে দিলেতো কোনো বন্ধ কৰিব নোৱাৰে। যিমান অসমত থকা জনগোষ্ঠীক ডেভেলপ কাউন্সিল দিছে সেইটো কাৰণে মৰাণে এতিয়াও ডেভেলপ কাউন্সিল পাব, তেওঁলোকৰ নৈতিক সম্পত্তি হৈ পাবই। সেইটো কাৰণে আমাৰ আদিবাসী জনগোষ্ঠী একো এফেক্ট নকৰে। চৰকাৰে কেনেকৈ এফেক্ট কৰি দিব? আমাক যেনেকা দিলে অল অসমত AWDCক দিলে এনেকুৱাই দিব, তেওঁলোকক এটা ভাগ কৰি লৈছে, একো এফেক্ট নহয়। প্ৰথমতে মিডিয়া বন্ধুসকলক ধন্যবাদ দিছোঁ। আৰু আজি আমি একচুৱেলি তিনিচুকীয়া জিলা পিছ মুভমেণ্ট কমিটি হৈ পেলাই আমি আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য তথা পিছ মুভমেণ্ট কমিটিৰ ডেপুটি CM পিটাৰ ডাঙক আমি মাতিছোঁ আৰু তেখেতে আহিছে। আৰু আজিৰ কাৰ্যসূচীত আছে আমাৰ যিবিলাক প্ৰাপ্য ন্যায় প্ৰাপ্য মৰ্যাদাখিনি আমাৰ ক'ত লুকাই আছে, ক'ত হেৰাই আছে, সেইবিলাকৰ কাৰণে আমি অলপমান আলোচনা কৰিবৰ কাৰণে তেখেতক মাতিছোঁ। আৰু যিহেতু তেখেতসকলে পিছ মুভমেণ্টৰ যোগেদি তেখেতসকলে বা অস্ত্ৰধাৰী সংগঠন হিচাপে তেখেতসকলে যি একৰ্ড কৰিলে সেই একৰ্ডটো আমি গোটেইখিনি গম নাপাওঁ, পুংখানুপুংখভাৱে আমি গম নাপাওঁ। আৰু আজি আমি পুংখানুপুংখভাৱে বুজিবৰ কাৰণে আমি এই সভাখন আয়োজন কৰিছোঁ। আৰু এই সভাত টোটেলি আদিবাসী ডেভেলপমেণ্ট কি হ'ব, কি নহ'ব, আৰু কি ন্যায় আছে, কি মৰ্যাদা আছে সেইখিনি আমি বিচাৰি উলিয়াম বুলি পেলাই আজিৰ এই সভাখন আয়োজন কৰা হৈছে। আমি অতি সুখী আমাৰ মাজত আমাৰ আদিবাসী ডেভেলপমেণ্ট এণ্ড ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ CM আমাৰ অনাৰেবল পিটাৰ ডাং আমাৰ মাজত উপস্থিত আছে। আজি আমি আদিবাসী পিছ মুভমেণ্ট হৈ এই প্ৰগ্ৰামখন আয়োজন কৰিছোঁ আৰু আশা ৰাখিছোঁ আজিৰ প্ৰগ্ৰামত যিবোৰ আমাৰ চুক্তিত আদিবাসী একৰ্ডত যিবোৰ দফাবোৰ আছে এই দফাবোৰ আজি আমি ধুনীয়াকৈ বুজিব পাৰিম। আৰু যিবোৰ আমাৰ উন্নয়ন কাৰণে যিবোৰ স্কিমবোৰ যিবোৰ প্ৰজেক্টবোৰ আছে
আমাৰ অনাৰেবল CM আমাৰ ওচৰত আজি উপস্থিত আছে আৰু আমি আশা ৰাখিছোঁ আমি বহুত কথাবোৰ আজি বুজিব পাৰিম আৰু যিবোৰ আমাৰ সমাজৰ কাৰণে অতি জৰুৰত সেই বস্তুবোৰ সেই স্কিমবোৰ আমি অতি সোনকালে আমাৰ গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্টত আমি স্কিমবোৰ ইমপ্লিমেণ্ট কৰিব লাগিব আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে আজি যি আমাৰ মিটিঙত যিবোৰ সিদ্ধান্ত হ'ব এই সিদ্ধান্তবোৰ আমি আমাৰ সমাজৰ হৈ লৈ যাম আৰু এটা কথা মই আজি ক'ব বিচাৰিছোঁ যে যিটো মৰাণ অট'নমাছ কাউন্সিলৰ যিবোৰ চৰ্চা চলি আছে আমি বিচাৰোঁ পিছ মুভমেণ্ট তিনিচুকীয়া ডিষ্ট্ৰিক্ট হৈ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজিৰ দিনত চৰকাৰে যাকে জিঅ' দিয়ক কিন্তু আমাৰ কমিউনিটি আদিবাসী কমিউনিটিক একো ইম্পেক্ট হ'ব নালাগে চৰকাৰে এই বস্তুটো স্কিমবোৰত যিবোৰ ইমপ্লিমেণ্ট কৰি আছে এইবোৰ কথাবোৰ মনত থ'ব লাগিব যে আমাৰ আদিবাসী কমিউনিটি টি গাৰ্ডেন কমিউনিটি একো ইম্পেক্ট হ'ব নালাগে